বন্ধুসকল আজি আপোনালোকলৈ তেতেলীৰ এটা মিঠা আচাৰৰ ৰেচিপি লৈ আহিলোঁ ফাইনালি এনেকুৱা হ'ল মোৰ আচাৰটো কেনেকৈ বনালোঁ এয়া চাওক এই তেতেলীখিনি মই পানীত ভালকৈ ধুই আঁহ গুচাই ৰেডি কৰি লৈছিলোঁ আৰু মই তাৰপিছত ধুই দুদিন তিনিদিনমান মই ফ্ৰিজত থৈ দিছিলোঁ অৱশ্যে ফ্ৰিজত থৈ নিদিলেও হয় কিন্তু মই সময় পোৱা নাছিলোঁ কাৰণে কণ্টেইনাৰ এটাত ভৰাই ঢাকন মাৰি থৈ দিছিলোঁ এতিয়া হওক একেবাৰে সিম্পল মছলা এটা ৰেডি কৰোঁ পাঁচফোৰণ আছে নহয় পাঁচফোৰণ অলপ লৈ ভালকৈ ভাজি ল'ব ভাজি লৈ এনেকৈ মিক্সিৰ জাৰটোত গুড়া কৰি ল'ব বিশেষ মই মছলা একো দিয়া নাই এয়া অকণমান মিঠাতেল লৈছোঁ মাষ্টাৰ্ড অইল আৰু পেনখনতে দি গৰম হ'বলৈ দিছোঁ এতিয়া কেইটামান চফ ছটিয়াই দিছোঁ গোন্ধৰ কাৰণে মিঠা আচাৰত ভাল লাগে সকলোৱে বনায় এতিয়া মই গুড়ৰ পাউডাৰ গুড় এটা আছিলে এবাৰ মই গোটা গুড় নহয় এটো পাউডাৰ গুড়টোৰে আন্দাজ অনুসৰি মই মিঠা যিমানখিনি লাগে সিমানখিনি মই দি দিলোঁ তাৰপিছত ভাবিলোঁ যে তেতেলী বহুত বেছি টেঙা সেয়েহে অকণমান চেনিও দিলোঁ মোৰ মায়ে কিন্তু চেনি দিহে বনায় মই মিঠা আচাৰে হওক বা টেঙা আচাৰে হওক মই মোৰ মাৰ পৰাহে শিকিছোঁ কিন্তু তেওঁ মানে চেনি এটো কাৰণে দিয়ে যাতে ৰংটো ভাল হয় তাৰমানে আৰু লাষ্টিং কৰে বেছি কিন্তু মই এবাৰ গুড় দিয়েই কৰিছোঁ কাৰণ মই ফ্ৰিজৰ ভিতৰতে ৰাখোঁ মিঠা আচাৰ সদায় এয়া চাওক অকণমান মই পানী অকণমান দি গলাই লৈছোঁ কাৰণ তেতেলীওতো মোৰ ধোৱাই আছে নহয় জানো চাফা কৰি লৈছোঁ তেতেলীখিনি আচাৰ গুচাই या পোক পৰুৱা থাকিব পাৰে হেতু কাৰণে বাকলি চাকলি গুচাই লৈছোঁ বজাৰৰ পৰা আনিছিলোঁ 1 কেজি মিঠা আচাৰ আপোনাৰ বেঙেনাৰ আচাৰ বনাওঁতে তাতো অলপ ইউজ কৰিলোঁ তাৰপিছত বাকি যিখিনি থাকি গ'ল আজি এইখিনি বনাইছোঁ এয়া চাওক মই এতিয়া মিঠৈখিনি গলি যোৱাৰ লগে লগে তাতে ঢালি দিলোঁ ঢালি দি ভালকৈ এতিয়া লৰাই দিছোঁ খাবলৈ অত্যন্ত সুন্দৰ হৈছিলে এতিয়া মই আমাৰ যিটো বগা নিমখ হেতু দিছোঁ তাৰ লগতে অকণমান কোলা নিমখ যে হেতু অকণমান দিছোঁ গুণটোৰ কাৰণে আৰু তাৰ পিছত ৰং হ'বৰ কাৰণে অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰটো ইউজ কৰিছোঁ 1 টেবুলস্পুন মান হ'ব কাৰণ এটোটো জ্বলা নহয় আপোনাৰ ইমান ইচ্ছা কৰিলে আপুনি জ্বলা লাগিলে জ্বলা বস্তুও দিব পাৰে আৰু এতিয়া চাওক সেই মছলাখিনি ঢালি দিলোঁ তেতেলী আচাৰটো বনাবলৈ একেবাৰে কম সময় লাগে আপুনি যদি বস্তুখিনি ৰেডি কৰি লয় নহয় আপুনি 10-15 মিনিটত একদম আচাৰ ৰেডি হৈ যাব পাৰে আৰু তাৰ পিছত এয়া হৈয়ে গ'ল পাক খাই আহিল হৈ গ'ল মই অকণমান ভিনেগাৰ দিছোঁ কাৰণ মই প্ৰিজাৰ্ভ কৰিম অলপ দিনৰ কাৰণে কাৰণ নহ'লে ইমাননো হঠাতে কোনে খাই শেষ কৰিব নহয় জানো হেতু কাৰণে মই অকণমান ভিনেগাৰ দি দিছোঁ আৰু এতিয়া চাওক মোৰ এক কেৰাহী কিন্তু মানে বটলত বহুত বেছি নহয় বাৰু এইখিনি হেখিনি এতিয়া ৰেডি হৈ গ'ল এয়া মই দুটা বটলত হ'ল এটাত আধা আৰু এটাত ভৰ্তি খুব ধুনীয়া টেষ্টৰ এটা আচাৰ ৰেডি হৈ গ'ল এনেকুৱা সিজনতে এবাৰ বনাই খাই চাবচোন আৰু অলপ বনাই ফ্ৰিজত ৰাখি থলে বহুত দিন খাই থাকিব পাৰিব লুচি চুচিৰ লগত খাবলৈ বৰ ভাল লাগে